আজি নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি নগাঁৱৰ নলতলিত আমি জোৰ সমদল আয়োজন কৰিছোঁ। জোৰ সমদল আয়োজন কৰাৰ মূল লক্ষ্য হৈছে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ। আপোনালোকে জানে বিগত বহু বছৰ ধৰি প্ৰত্যেক চৰকাৰে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক আমাৰ কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰি আহিছে। বিগত আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আমাক প্ৰত্যেক মুহূৰ্ততে কৈছে যে আপোনালোকক আমি জনজাতিকৰণ কৰিম, কিন্তু তেখেতলোকে আজি তাৰিখলৈকে জনজাতিকৰণ বিষয়টো না তেখেতলোকে গভীৰভাৱে লৈছে, না তেখেতলোকে ইয়াক কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে। গতিকে আমি আজি নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ইয়াৰ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। অতি সোনকালে আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে। আপোনালোকে নিশ্চয় জানে 1996 চনত কোচ ৰাজবংশীসকল আমি জনজাতি অন্তৰ্ভুক্ত হৈছিলোঁ, কিন্তু পিছত আমাৰ এমেণ্ডমেণ্টখন লেপছ হোৱাৰ পিছত আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা সেই মৰ্যাদা তেখেতলোকে উঠাই দিলে। ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বুৰঞ্জীত চাগে আমিয়ে এটা জনজাতি হ'ম যি এবাৰ জনজাতি পোৱাৰ পিছত আমাৰ আকৌ সেই জনজাতি মৰ্যাদা উঠাই দিয়া হৈছে। গতিকে ই সাংবিধানিকভাৱে অতিকৈ অন্যায় কৰা হৈছে আমাৰ লগত কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত। গতিকে আজি জনগণ ওলাই আহিছে, একদম নিজৰ স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ ওলাই আহিছে আৰু তেখেতলোকে কৈছে যে আমাক যি গণতান্ত্ৰিক অধিকাৰ জনজাতিকৰণ, এই জনজাতিকৰণ হ'বই লাগিব। আৰু আমি জনজাতিকৰণ হয় আমি তালিকাভুক্ত জনজাতি নহ'ব পাৰোঁ, কিন্তু আমাৰ যি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্য মতে আমি এজন জনজাতীয় ব্যক্তি। আমাৰ ৰজা মহাৰজাসকল জনজাতীয় ৰজা মহাৰজাই আছিলে। গতিকে আমাৰ যিখিনি জনজাতিকৰণ থাকিবলগীয়া বৈশিষ্ট্য, জনজাতি হোৱাৰ পৰা যিখিনি বৈশিষ্ট্য, সেই বৈশিষ্ট্য সম্পূৰ্ণ আমাৰ আছে। আৰু এইটো আমি কৈ থকা কথা নহয়, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেখেতলোকে কৈছে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হোৱাৰ সম্পূৰ্ণ বৈশিষ্ট্য আৰু মৰ্যাদা আছে, তেখেতলোকক জনজাতিকৰণ কৰিব লাগে। গতিকে অসম চৰকাৰ হিমন্ত বিশ্ব চৰকাৰক আমি জনাইছোঁ যে তেখেতলোকে এতিয়া কৈছে যে 25 নৱেম্বৰত কিবা প্ৰতিবেদন দিম। প্ৰতিবেদন কোনো কথা নাই, আমি বহুবাৰ তেখেতৰ প্ৰতিবেদন চালোঁ। তেখেতলোকে প্ৰত্যেকবাৰে কয় প্ৰতিবেদন দিম, কিবা কৰিম, আমুক তামুক। আৰে প্ৰতিবেদনৰ কি প্ৰয়োজন আছে? আমি জনজাতি হৈয়ে আছোঁ, অকল তালিকাভুক্ত কৰিব লাগে। আপুনি তালিকাভুক্ত কৰি দিয়ক। আপোনালোকে এটা সময়ত কি কৈছিলে যে যেতিয়া কা আন্দোলনৰ সময়ত তেখেতলোকে যিখন এক আৰু কোচ মানে 6 জনগোষ্ঠীৰ যিখন মানে বিলখন, সেই বিলখন 2খন তেখেতলোকে ৰাজ্যসভাত উত্থাপন কৰিছিলে, কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন তেখেতলোকে এক্টলৈ পৰিণত কৰিলে, কিন্তু আমাৰ জনজাতিকৰণৰ বিলখন তাতে গাপ দি থ'লে। অৰ্থাৎ মানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ অনুমোদন ক্ৰমেহে এখন বিল ৰাজ্যসভালৈ যাব। এখন বিল এনেই ৰাজ্যসভালৈ নাযায়, বহুত মানে ডিপ্ল'মেটে তেখেতলোকে গোটেই ক্ৰাইটেৰিয়া চোৱাৰ পিছতহে এখন ৰাজ্যসভালৈ পঠিয়ায়। গতিকে ইমানখিনি হোৱাৰ পিছত কিয় প্ৰতিবেদনৰ কথা আছে? কোনো প্ৰতিবেদনৰ কথা নাই। হিমন্ত বিশ্ব শৰ্মাই মিছলীয়া কাম কৰি আছে আৰু একদম সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে তেখেত অলৰেডি পৰিগণিত হৈছেই। গতিকে আৰু মিছা কথা ক'ব নালাগে। আমি তেখেতৰ প্ৰতি এটাই অনুৰোধ, আপোনাৰ ৰাজনীতি কৰি থাকক। আমাক যি জনজাতিকৰণৰ দাবীটো আছিলে যে এই জনজাতিকৰণটো কৰিব লাগে, অতি সোনকালে কৰিব লাগে। আৰু আপোনালোকে 2026 বিধানসভাৰ ইলেকশ্যনৰ আগতে যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে, তাৰ কিন্তু আপোনালোকে পৰিণাম ভুগিবলৈ লৈ থাকক।